নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যেহেতু তোমালোকৰ পৰীক্ষা শেষ হ'ল এতিয়া পৰীক্ষা শেষ হোৱাৰ পিছত এপ্ৰিলৰ মাহটো আৰু মে মাহটো আৰু জুন মাহত তোমালোকৰ ৰিজাল্ট ঘোষণা হ'ব জুনৰ মাহটো আৰু মাৰ্চৰ মাহটো তোমালোকৰ আছিল এই 3 মাহ তোমালোকে কি কৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম এই সময়খিনি তোমালোকে এটি ভাল কামত ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰা যদি তোমালোকে ভাবিছা এই 3 মাহ মই ফুৰিবলৈ ব্যৱহাৰ কৰিম তেতিয়া হলে তুমি তোমাৰ জীৱনত আটাইতকৈ এটি ফুল সিদ্ধান্ত লৈছা কাৰণ আজিৰ যুগটো হৈছে এটি কম্পিটিশনৰ যুগ আৰু কম্পিটিশনৰ এই যুগটোত তুমি তোমাৰ জীৱনৰ মূল্যবান সময় অকমান সময় যদি তুমি অভাৱত কটোৱা তুমি পৰৱৰ্তী সময়ত তুমি তাৰ কাৰণে পস্তাব লাগিব গতিকে জীৱনৰ প্ৰতিটো সময় তুমি ভালভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰা এই দিনকেইটা তুমি তোমাৰ সামৰ্থ্য অনুসৰি তুমি তোমাৰ সুবিধা অনুসৰি ভালভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰা যদি তুমি ভাবিছা যে তোমাৰ সায়েন্সত এডমিশন লবৰ ইচ্ছা আছে তোমাৰ এই তেনেকুৱা ধৰণে বলে মই সায়েন্স ষ্ট্ৰীমত যাম তেতিয়াহ'লে তুমি এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা যে কি মই সায়েন্স ষ্ট্ৰীমত যাব লাগিলে কি কৰিব লাগিব অৰ্থাৎ সায়েন্স ষ্ট্ৰীমত যাব লাগিলে মই কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগিব তুমি তাৰ কাৰণে ইয়াৰ আগতে সায়েন্স পঢ়ি যোৱা তোমাৰ লগৰ দুই এজন সিনিয়ৰ দাদা বাইদেউৰ পৰামৰ্শ লোৱা আজিকালি এপিএসসি পৰীক্ষা দি সিভিল সাৰ্ভিসৰ পৰীক্ষা দি বৰ সুন্দৰকৈ এজন প্ৰশাসনিক বিষয়া হোৱাৰ সুবিধা আছে সিম্পল গ্ৰেজুৱেট হলে হয় আৰু সিম্পল গ্ৰেজুৱেট হলে তাৰ পিছত সুন্দৰকৈ কি কৰিব পাৰি তুমি এপিএসসি ক্লিয়াৰ কৰিব পাৰি এপিএসসি কোনো ধৰণৰ পইচা পাতিৰ প্ৰয়োজন নাথাকে তাৰ বাবে কিন্তু এতিয়াৰ পৰাই তোমাৰ লক্ষ্য বান্ধিব লাগিব ইয়াৰ আগৰ পৰাই লাগে কিন্তু তথাপিও এই মেট্ৰিকৰ সময়ৰ পৰাই তোমালোকৰ লক্ষ্য যদি থাকে তেতিয়াহে তুমি গৈ গ্ৰেজুৱেচনৰ পিছত তুমি সেই পৰীক্ষাটো ক্ৰেক কৰিব পাৰিবা গতিকে তাৰ কাৰণে তুমি কি কৰা তুমি তেনেকুৱা ধৰণৰ ব্যক্তিৰ পৰামৰ্শ ল'বৰ কাৰণে চেষ্টা কৰা কম্পিউটাৰৰ বেসিক নলেজ যদি তোমাৰ নাই ওচৰৰ কম্পিউটাৰ চেণ্টাৰ এটাত গৈ তাৰ বেসিক নলেজখিনি ল'বৰ কাৰণে চেষ্টা কৰা টাইপ ৰাইটিং আজিকালি তেনেকুৱা ধৰণৰ কিমান এটা ব্যৱস্থাৰ প্ৰয়োজন নাথাকে কিন্তু টাইপ ৰাইটিংৰ কথা নাথাকে কম্পিউটাৰৰ নলেজটো তুমি কিন্তু লাগিব তোমালোকক গতিকে তাৰ উপৰিও তোমাৰ এই 3 মাহত যাতে তোমাৰ পঢ়াৰ যিটো ধাৰাটো কমি নাযাবৰ কাৰণে তুমি 3 মাহত কি কৰিব পাৰা টিউচন কৰিব পাৰা তুমি এই যেটো দশম শ্ৰেণী পাছ কৰি আহিলা আৰু তোমালোকৰ কিছুমানে যেহেতু পাছ কৰি মানে কি দশম শ্ৰেণীৰ পৰীক্ষা দিলা কিছুমানে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট সেকেন্ড ইয়াৰৰ পৰীক্ষা দিলা ফাৰ্স্ট ইয়াৰখিনি কথা কোৱা নাই ফাৰ্স্ট ইয়াৰ যেটো সেকেন্ড ইয়াৰৰ কাৰণে প্ৰস্তুতি চলাবই লাগিব তোমালোকে কি কৰা তোমালোকৰ তলৰ 8 9 6 7 8 ৰ ল'ৰা ছোৱালীক টিউচন কৰা টিউচন কৰিলে কি হ'ব তুমি তেওঁলোকৰ কিতাপত থকা কিছু নলেজ তুমি পাবৰ কাৰণে সক্ষম হলা আৰু তোমাৰ পঢ়াৰ যিটো ধাৰাটো অব্যাহত থাকিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ফুৰিব যোৱাতকৈ তুমি তোমাৰ এই ধাৰাটো বিশেষভাৱে অব্যাহত ৰাখা তেতিয়াহ'লে তোমালোকৰ কি হ'ব পঢ়াৰ ব্যৱস্থাটো থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত ৰিজাল্ট কম দিনতে ঘোষণা হ'ব আৰু ঘোষণা হোৱাৰ লগে লগে তোমালোকৰ পৰৱৰ্তী যিটো ব্যৱস্থা তুমি আগবাঢ়ি যাব লাগিব আজিকালি দিনটো হৈছে আজিকালি যিটো ব্যৱস্থাটো হৈছে এটা স্কিল যদি তোমাৰ নাথাকে তুমি আজিৰ সমাজত চলিব নোৱাৰিবা আগৰ দিনটো আছিল হায়াৰ সেকেন্ডাৰী পাছ কৰিলে শিক্ষক চাকৰি পালে গ্ৰেজুৱেচন কৰিলে আটাইতকৈ এটা ডাঙৰ কিবা চাকৰি পালে তেনেকুৱা ধৰণৰ ব্যৱস্থা আজিৰ যুগত নাই তোমাৰ হাতত যদি এটা স্কিল নাথাকে তুমি এজন এই সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব নোৱাৰিবা গ্ৰেজুৱেচন কমপ্লিট কৰা ব্যক্তি এজনতকৈ মেট্ৰিক পাছ কৰি কম্পিউটাৰ বা মোবাইল ভাল কৰিব জনা ব্যক্তি এজনৰ আজিকালি সমাজত স্থান বেছি চুলি কাটিব জনা ব্যক্তি এজনৰ স্থান আজিকালি সমাজত বহুত বেছি অৰ্থাৎ হাতৰ বিদ্যা এটা যদি নাথাকে তোমাৰ কি নহব তুমি সমাজত চলিব নোৱাৰিবা
আজিকালি মংগলদৈত এখন স্কিল ইউনিভাৰ্চিটি হৈ আছে গতিকে স্কিলৰ কোৰ্চবিলাক দিয়া হৈছে ইতিমধ্যে নিউ এডুকেশ্যন পলিচি যেটো আহিছে তাৰ 2020 তাৰ লগত তোমালোকৰ বিভিন্ন ধৰণৰ এই স্কিলৰ কোৰ্চবিলাক তাৰ লগত আহিছে গতিকে তোমালোকে ইতিমধ্যে সেইখিনি পাবা গতিকে তাৰ লগত মিলাই তোমালোকৰ যেটো মনে বিচাৰে বলে এই স্কিলটোৰ প্ৰতি মোৰ আকৰ্ষণ আছে মই এই স্কিলটো মই কৰিব বিচাৰো বা এনেকুৱা ধৰণৰ স্কিলে মোক আকৰ্ষণ কৰে বা এই কোটো কৰি মই ভাল পাওঁ মই ছবি আঁকি ভাল পাওঁ বলে মই মোবাইল ভাল কৰি ভাল পাওঁ বলে মই মিস্ত্ৰীৰ প্ৰতি মোৰ আকৰ্ষণ আছে বলে মই ট্ৰেড বলে মই কিবা বেলেগ কিবা কৰি ভাল পাওঁ ব্যৱসায় কৰি ভাল পাওঁ যেনেকুৱা যেটো কৰি ভাল পাওঁ তুমি সেই ব্যৱসায় সেই ব্যৱস্থাটোৰ প্ৰতি তুমি আকৰ্ষিত হোৱা আৰু সেই কামটো কৰিবৰ কাৰণে তুমি চেষ্টা কৰা কিন্তু সময়খিনি ভালদৰে ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰা গতিকে এই আগতে কি আছিল টেটৰ ব্যৱস্থাটো টেট পৰীক্ষা আগতে মানে আজিৰ পৰা 2 বছৰ আগতে 3 বছৰ আগতে মেট্ৰিক পাস কৰা হায়াৰ সেকেন্ডাৰী পাস কৰা তাৰ পিছত টেট পাস কৰা চাকৰি পোৱা এতিয়া কিন্তু টেট পাস কৰি চাকৰি নোপোৱা তুমি টেট পাস দিব দিয়াৰ আগতে তুমি কি কৰিব লাগিব ডিএলএড বা বিএড পাস কৰিব লাগিব এতিয়া ডিএলএড এই পাস কৰিব লাগিলে তোমাক কি কৰিব লাগিব পৰীক্ষা এটা দিব লাগিব আৰু ডিএলএড নগণ্য সংখ্যক ব্যক্তিয়েহে বা ছাত্ৰ ছাত্ৰীহে ডিএলএড কৰিব পাৰে চৰকাৰীভাৱে কৰি আছে বেচৰকাৰীভাৱে ডিএলএড বৰ্তমান তেনেকুৱা ধৰণে হোৱা নাই কম সংখ্যকেহে কৰি আছে বিএড কৰিব লাগিলে চৰকাৰী বিএড যিবিলাক আছে সেইবিলাকৰ ডেপুটেশনত যিখিনি পঠাই তেওঁলোকে পায় আৰু বেচৰকাৰীভাৱে যিখিনি বিএড কৰে তাতে যথেষ্ট পইচা লাগে 2 লাখৰ তলত বিএড আজিকালি নহয় তাৰ পিছতো এটা ক্ৰাইটেৰিয়া আছে তুমি বিএড পাস কৰাৰ পিছতো চাকৰি পাবা তাৰ কোনো নিশ্চয়তা নাই কাৰণ এলপি বিএড পাস কৰাৰ পিছত তুমি এমই স্কুলৰ শিক্ষক হ'বৰ কাৰণে টেট দিব লাগিব তাৰ পিছত তোমাৰ কম্পিটিশন আছে আৰু ডিএলএড পাস কৰাৰ পিছত এলপি স্কুলৰ শিক্ষক হ'বৰ কাৰণে তুমি টেট দিব লাগিব তাৰ পিছত কম্পিটিশন আছে তাৰ পিছত হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট তত শিক্ষক হ'বৰ কাৰণে তোমাৰ আজিকালি টেট পাস কৰিব নালাগে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট এটা পতা হয় অৰ্থাৎ তুমি গ্ৰেজুৱেচন 50% থাকিব লাগিব তাৰ পিছত তোমাৰ লগত তোমাৰ বিএড থাকিব লাগিব তাৰ পিছত তোমাৰ কি দিব লাগিব টেট দিব লাগিব টেট কাম ৰিক্ৰুটমেন্ট পৰীক্ষা হল এডভাৰটাইজমেন্ট প্ৰকাশ পালে বলে আমি এবাৰ 10টা পোষ্টৰ কাৰণে 10টা কি কৰিম গ্ৰেজুৱেট টিচাৰৰ এপইন্টমেন্ট দিম এডভাৰটাইজমেন্ট দিলে এপ্লাই হল পৰীক্ষা দিলে 10 জনকে পাস কৰিব 10 জনৰ চাকৰি হল তাৰ পিছত লগে লগে বাকি সব শেষ ইয়াৰ আগতে কি আছিল পৰীক্ষা পাতিলে 1000 জনে পাস কৰিলে পাস কৰাৰ পিছত মাজৰ পৰা চাকৰি দি আছে এবাৰ কিন্তু এটা কি সিস্টেমটো হলনি হৈ গল তেনেকুৱা 10 জনৰ কাৰণে চাকৰি পৰীক্ষাটো পাতিব 1 লাখেও যদি পৰীক্ষা দিয়ে 10 জনকে পাস কৰাব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেচনৰ ক্ষেত্ৰত গতিকে প্ৰতিযোগিতাটো তেনেকুৱা ধৰণৰ যেনেকৈ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডত এই যিমান পোষ্ট থাকে সিমান পাস কৰাই গ্ৰেজুৱেট আৰু পিজিটিৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথা গতিকে তোমালোকে এই তেনেকুৱা ধৰণৰ কথাটো ব্যৱস্থাটো হৈ আছে গতিকে এই অকমান সিৰিয়াস হোৱা এই পৰীক্ষা দিছা ৰিফ্ৰেশমেন্ট পাইছা বহুত ডাঙৰ কাম কৰিলা একদম মানে ফ্ৰী তেনেকুৱা নহয় ফ্ৰী হ'ব লাগিব কিন্তু ইমানো ফ্ৰী হোৱাৰ প্ৰয়োজন নাই গতিকে ভিডিওটো যদি এইখিনি কথা কলো পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ধৰণৰ কিছু কথা কৈ যাবৰ কাৰণে চেষ্টা কৰিম তোমালোকে আমাৰ ভিডিও ডেসক্ৰিপচনত থকা WhatsApp চেনেল জয়েন হৈ লবা আমি এনেকুৱা ধৰণৰ খবৰবিলাক তোমালোকক কৈ যাবৰ কাৰণে চেষ্টা কৰিম আৰু গ্ৰেছ মাৰ্কৰ কথা তোমালোকে সুধি আছে পৰৱৰ্তী পৰ্যায়ৰ ভিডিওত গ্ৰেছ মাৰ্ক কেনেকুৱা ধৰণে দিয়ে কেইটা সাবজেক্টত দিয়ে আৰু কিমান মাৰ্ক দিয়ে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা